তীৰতে থাপিলো শংকৰ শিৰোমণি আকাশতো নাই হৰি পাতালতো নাই। রমাই সিরিপ সিরিপ করি ওই কাপোনো ধুই আসিলা মারানো বয়াছিলে এটা। নমস্কাৰ বন্ধু বান্ধৱীসকল, তো মই আপোনালোকক আজি এনেকুৱা এজন মানুহক চিনাকি কৰাই দিব লৈছোঁ। তো আপোনালোকে দেখিবলৈ পাইছে মোৰ কিনাৰতে বহি আছে নিজৰ বুলি, তো আপোনালোকে দেখিছেই। তো এই মানুহজনক তো আপোনালোকে এতিয়া দেখিছে, কিন্তু এই মানুহজনৰ এনেকুৱাই প্ৰতিভা আছে। তো সেই প্ৰতিভাসমূহ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তো আচলতে মই চিনাকি কৰাই দিব বিচাৰিছোঁ। তো চিনাকিটো আপুনি নিজে দি দিয়কচোন, আপোনাৰ নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম জোন গগৈ। মোৰ ঘৰ টৰাণীতে, ওচৰতে, এজনৰ ঘৰ ওচৰতে। আহিছোঁ আৰু এজনৰ নিজে বুলি মানে ধৰি লওক মই কৈ দিছোঁ দেই, আমাৰ ঘৰ যেনিবা গোলাঘাট ডিষ্ট্ৰিক্ট 1 নং ওপৰটৰাণী, মানে ধৰি লওক আমি বৰ্ডাৰ কিনাৰৰ মানুহ দেই, পাহাৰ কিনাৰৰ মানুহ, বৰ্ডাৰ কিনাৰৰ মানুহ। তো এনেকুৱা ধৰণৰ দেই, আমাৰ এই চুকটোত যেন এনেকুৱা এজন প্ৰতিভা থকা মানুহ যেন আছে, কিন্তু জনাসকলে জানে। কিন্তু এই দাদাজনে মানে বহুত মানে ধৰি লওক গুৱাহাটীত কি হৈছিলে খেলটো, এইটো এই সমন্বয় ক্ষেত্ৰ, একদম মানে বহুত মানে ডাঙৰ ডাঙৰ মানে ষ্টেজত মানে একদম হেৰি কৰি অহা দেই। কিন্তু জনাসকলে জানে, কিন্তু নজনাসকলক মই এইটো চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ চেনেলৰ মাধ্যমৰ যোগেদি। মানে এই দাদাজনে মানে কি কৰিব নোৱাৰে, মই এইটোৱে ক'লোঁ। আপোনালোকে বাঁহী মাতেও শুনিবনে, গানেও শুনিবনে, বিহুৰ গানেও শুনিবনে, মানে ক'লোঁ নাই A to Z। তো আচলতে মই কৈ দিছোঁ যে এই দাদাজনে ধৰি লওক মানে বিহু শিকায়, ধৰি লওক আৰু নেগেৰা হয় নাই, বিহু শিকায়, নেগেৰা শিকায়, আৰু ভাওনা হয় নাই, ভাওনা শিকায়। তো এনেকুৱা ধৰণৰ মানে ইমান প্ৰতিভা আছে। কিন্তু মই সেইকাৰণে এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ আগত, মই পৰিচয় কৰাই দিবৰ কাৰণে, চিনাকি কৰাই দিবৰ কাৰণে। তো আৰু এতিয়া যিহেতুকে এতিয়া মানে গ্ৰীষ্মকালীন মানে যিহেতুকে ছিজন চলি আছে তো এতিয়া ক'ৰবাত সেই প্লেনিং চেনিং হৈছে নেকি, শিকাই আছে নেকি? এতিয়া এঠাইত দিহানাম শিকাবলৈ কৈ আছে, যোৱা নাই বৰ্তমান। আজি 2 দিন ধৰি এনেকৈ গাটো বৰ ভাল নহয়, ঠিকে সেইকাৰণে কেনি ওলাই যোৱা নাই। যাম আৰু এতিয়া লাহেকৈ ভাল পাই আছোঁ এতিয়া। তো এতিয়া সেই বিশেষ বেছি মানে দীঘলীয়া কৰি নাথাকোঁ, মানে কথা পাতি থাকিলে তো আপোনালোকক খং উঠিবতো, অকল কথাই পাতি আছে বুলি। তো এতিয়া মানে আৰম্ভ কৰি দিওঁ। তো এতিয়া আপুনি কিহৰ পৰা আৰম্ভ কৰিব, নাই বাঁহী বজাবনে, নাই গান বজাবনে, কিহৰ পৰা আৰম্ভ কৰিব? মই প্ৰথমে বাঁহীটো দেখুৱাই লৈছোঁ। ঠিক আছে। এইটো একদম দলবাঁহৰ ঘৰত নিজে বনাই লোৱা। কিন্তু এতিয়া নহয়, এই বাঁহীটো প্ৰায় 18-19-20 বছৰমান পাৰ হৈ গ'ল এই বাঁহীটো। আপোনালোকে গৰু চোৱাতলিত বজাইছিলোঁ। ঠিক আছে, আপোনালোকে দেখিছে দাদাই ক'লে এই বাঁহীটো এতিয়া মানে ধৰি লওক এইটো বজাৰত কিনি অনা নহয়, ক'লে দাদাই নহয় কিনি অনা। এই বাঁহীটো কেইবছৰ আছে কৈছে? 20 বছৰৰ ওপৰত আছে। 20 বছৰ, চিন্তা কৰক, নিজে হাতে নিৰ্মাণ কৰা এইটো বাঁহী 20 বছৰ হৈছে। গৰু চোৱা তলিত এইটো বাঁহী বজাইছিল নহয় নে? তো দাদা হাতত আছে এইটো। মোক এজন অন্ধ মানুহে শিকাইছিলে, সেইজনৰ নাম মোৰ গুৰু গহীন শইকীয়া ন, তেখেতে একেবাৰে নেদেখে, সেইজনে শিকাইছিলে। আৰু এই বাঁহীটোৱে মোক প্ৰথম শিকোৱাৰ কাৰণে মই ধুনীয়াকৈ এইটো বাঁহীটো ৰাখি থৈছোঁ, খুব ধুনীয়াকৈ সযতনে ৰাখি থৈছোঁ মই বাঁহীটো। কিন্তু কেতিয়াবা কোনোবাই শুনো বুলি ক'লে এই বাঁহীটোকে উলিয়াই আনো। কিন্তু কোনোবা জেগালৈ নিলে মানে মই এই বাঁহীটো নিনো, মই ঘৰতে থৈ যাওঁ, বেলেগ বাঁহী বজাওঁ। হয়, এতিয়া ইমান সযতনে ৰাখিছে, চিন্তা কৰক 20 বছৰ। কিন্তু আমাৰ হাতত থকা হ'লে বা কাৰোবাৰ হাতত থকা হ'লে হয়তো এই বাঁহীটো এনে অৱস্থাত নাথাকিল হয়। সঁচা কথা কৈছোঁ, ইমান ধুনীয়াকৈ সযতনে ৰাখি থৈছে ন। ক'ৰবাত ফাটিছে, এইবোৰ টেপ মাৰি মই ৰাখিছোঁ। এইবোৰ ৰছী বান্ধি একদম ধুনীয়াকৈ, কিন্তু খুব মৰমত ৰাখিছোঁ।
ষ্টাৰ্ট কৰোঁ হয় নাই হয় ঠিক আছে তো আপোনালোকক খালি এটাই কথা ক'ব বিচাৰিছোঁ এটা শ্বেয়াৰ মাৰি ল'ব এই দাদাজনক অসমত ইমূৰৰ পৰা সিমূৰলৈকে চিনাকি কৰি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ মোৰ কাৰণে নালাগে এই দাদাজনৰ কাৰণে শ্বেয়াৰ কৰি দিয়ক এই দাদাজনৰ মানে প্ৰত্যেকজন লোকে চিনি পাব লাগিব ঠিক আছে মই সেইকাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কিন্তু আৰু আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ কোনো আমি প্ৰফেচনেল হিচাপে ভিডিঅ'টো বনোৱা নাই দেই জাষ্ট আমি মানে ঘৰত যেনেকৈ মানে ধৰি লওক কথা পাতোঁ আমি যেনে মানে এনে যেনেকৈ সাধাৰণকৈ একদম পূৰা টেনশ্যন নাই একদম মুঠতে সেইকাৰণে অনুৰোধ কৰিছোঁ শ্বেয়াৰ এটা মাৰি দিব কাৰণ কেলৈ আচলতে কয় নহয় মানে ধৰি লওক দেই এতিয়া বোকাত পদুম থাকে বুলি কয় নহয় তো আচলতে এই দাদাজন বোকা বুলিয়ে কৈছোঁ কাৰণ কেলৈ আমাৰ যোনটো মানে জেগা যোনটো মানে পৰিৱেশ আচলতে এই পৰিৱেশটো এতিয়া অলপ উন্নতি হৈছে কিন্তু আগত এনেকুৱা অৱস্থা আছিল মানে এই টৰাণী গাঁও বুলি ক'লে হয়নে নহয় তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ শ্বেয়াৰ এটা কৰি দিব শ্বেয়াৰ কৰি এটা ধুনীয়াকৈ লাইক কৰিব আৰু দাদাজনৰ কাৰণে এটা কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব তো এতিয়া মানে বেছি দীঘলীয়া কৰি নাথাকোঁ নহ'লে বেলেগ গালি পাৰিব আৰম্ভ কৰক ঠিক আছে মই এনেই বাঢ়ি এনেই কলি এটা বকে বজাওঁ ঠিক আছে দীঘলীয়া ৱাও জুনিদা মই ক'লে মই আপোনাক এইখিনিতে কৈ লৈছোঁ আপোনাক বুলি নহয় মই সমূহ ৰাইজক কৈছোঁ দেই মানে মই বাঁহী মাত বিশেষকৈ মই বহুত শুনি ভাল পাওঁ হয় সঁচা কথা কৈছোঁ বাঁহী মাত মানে শুনি ইমানে ভাল পাম মানে বাঁহী মাত মানে যেতিয়া হেৰি কেতিয়া বেছি শুনি ভাল লাগে গম পাইছেনে যেতিয়া নিজান ৰাতি তেতিয়া বাঁহী মাতটো যদি লগাই থোৱা যায় নহয় আপোনাৰ কিবা যদি টেনশ্যন থাকে কিবা যদি থাকে নহয় এই বাঁহী মাতটো শুনিলে আপোনাৰ মানে মন কাণবিলাক ইমান ধুনীয়া হৈ যায় নহয় মানে ভাষাৰে বুজাই ক'ব নোৱাৰি একদম বহুত ভাল লাগিল তো মই আৰু এটা খালি আপোনাক অনুৰোধ কৰিম দেই ইমান এটা ধুনীয়া বাঁহী হ'ব যায় দেই কিন্তু অলপ মানে আৰু অলপ শুনিবলৈ ভাল লগা কিবা সুৰ এটা লগাই দিব লাগিব মানে ভালে আপুনিতো মই ক'লোঁ নাই এই দাদাই ইমান মানে ধুনীয়া বাঁহী বজায় মই মানে কথাই নকওঁ আপোনালোকে বজাব এতিয়া বজাই মানে আপোনালোকে শুনিবতো শুনিলে গম পাব ঠিক আছে মই দাদাক মই অনুৰোধ কৰিছোঁ ধন্যবাদ দেই জুনিদা ধন্যবাদ ইয়াৰ স্কেল লৈ আছে আচ্ছা এতিয়া মানে এইটো এ স্কেলৰ বাঁহীটোকে মই বজাই আছোঁ এতিয়া আচ্ছা কিন্তু যদি বি স্কেল আনিলোহেঁতেন বা চি স্কেল আনিলোহেঁতেন তেতিয়া এই চি স্কেল বি স্কেল এইবিলাক প্ৰায় বিহুত ব্যৱহাৰ হয় মানে ধৰি লওক এইবিলাক বাঁহীও কথা থকা নাই হয় কথা মই নাজানো বাৰু এতিয়া এইখিনিৰ পৰা বৰগীত দিহানাম এনেকুৱা এ স্কেলৰ গাবলৈ বৰ ভাল আচ্ছা সেইবিলাক কিন্তু চি স্কেল যিবিলাক বি স্কেল যিবিলাক এইবিলাক বিহু গাবলৈ ভাল আৰু বিহুত শুনিবলৈও ভাল এই বাঁহী এইটো তেতিয়া বিহু মানে ফাঁকি গীত ধৰিলে মানে তাৰমানে ভাল নহয় তাৰমানে হয় স্কেলটো তাৰমানে নিমিলেগে তাত গাবলৈ এনেই বৰগীতৰ লগত ভাল হৰিনামৰ লগত তেনেকুৱা হ'লেও আপোনালোকক মই কৈছিলোঁ নাই দাদাজনে কিমান ধুনীয়া বাঁহী বজায় হয়তো আপোনালোকে বাঁহী মাত শুনি গম পালে মই নক'লেই হ'ব তো এতিয়া মই অনুৰোধ কৰিব বিচাৰিছোঁ দাদাই যিহেতুকে বিহু শিকায় ধৰি লওক ভাওনা শিকায় আৰু নেগেৰা বিশেষকৈ দাদাই মানে মই এইটো কথা কৈছোঁ দেই দাদাই নেগেৰা যিটো বজায় কিন্তু এতিয়া নেগেৰা নাই কিন্তু থকা হ'লে আপোনালোকক বজাই শুনালে নেগেৰা যোনটো মোচনত বজায় মই ক'লোঁ নাই আপোনালোকে ঠিক আছে মই দাদাই মানে নিজে কৈছে নেক্সটত নেগেৰা হেঁতি আপোনালোকৰ আগত ভিডিঅ'টো মানে নেগেৰা দেখুৱাম আপোনালোকক কথা দিছোঁ তো এতিয়া মই ক'ব বিচাৰিছোঁ দাদাই বিহু শিকায়
নেগেৰা শিকায় ভাওনা শিকায় তো মানে বিহু আৰু মানে হৰিনামৰ মানে দুটা মানে গান মানে মই দাদাক অনুৰোধ কৰিছোঁ যিহেতুকে মই কৈছোঁ আপোনালোক কৈ লৈছোঁ প্ৰথমতে তো দাদা এতিয়া ধুনীয়াকৈ গাই দিব মানে এই কৈছোঁ নাই মই ক'লোঁ নাই দাদাৰ কণ্ঠত মই শুনি বহুত ভাল পাওঁ ঠিক আছে মই সেইকাৰণে কৈছোঁ দাদাই এতিয়া গাব এতিয়া ধুনীয়াকৈ দুটা কলি ঠিক আছে ঠিক আছে মোৰ মাতটো এইকেইদিন সেই ভাগি আছে বেমাৰ হৈ থকাৰ কাৰণে তথাপিতো চেষ্টা এটা কৰি দিছোঁ বাৰু বিকাশ বক্সাই অনুৰোধ কৰাৰ কাৰণে এটি গাই দিছোঁ আপোনালোকে শুনিব তাকে ঐ আকাশতো নাই হৰি পাতালতো বিচাৰিব জানিলে হৃদয়তে সেইটোৱে আছিলে কি বুলি ক'ম মানে ধন্যবাদ দিবৰ কাৰণে মই ভাষা বিচাৰি পোৱা নাই সঁচা কথা কৈছোঁ ধন্যবাদ দিবৰ কাৰণে মই ভাষা বিচাৰি পোৱা নাই তো মই মানে আপোনাৰ কণ্ঠত মই আৰু এটা মানে সেই হৰিনাম বহুত ভাল পাওঁ কি মই কওঁ নেকি হয় কওক বহুত ভাল পাওঁ মই এতিয়া যিহেতুকে সুযোগ এটা পাইছোঁ দেই এই সুযোগটোতে মই গোৱাই লওঁ নেকি নিজৰ বুলি ময়ো শুনিম আৰু লগতে আপোনালোককো শুনোৱাম মানে আপোনাৰ কণ্ঠত এই হৰিনামটো বেলেগ ভাল পাওঁ মই তোমাৰ গাব নাজানো কিন্তু হ'লেও গুণগুণাই দিছোঁ দেই মানে ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব দেই কিবা হিৰতে থাপিলো শংকৰ হিৰুমণি এটা চৰি বেয়া নাপাওঁতে মই মানে গাব নাজানো মই হ'লেও কৈ দিছোঁ মই যোনটি তাক মানে এই হৰিনামটো বেলেগ ভাল লাগে তো এই হৰিনামটো এফাকি মই শুনিব বিচাৰিছোঁ ঠিক আছে মই স্কেলটো অকণমান লৈ লওঁ দেই ঠিক আছে হিৰতে থাপিলো শংকৰ হিৰুমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও নামৰা গুৰু আমাৰ প্ৰাণৰে প্ৰাণ কৃষ্ণ ৱাও জুন্দিদা মই ক'লো নাই ইমান সুন্দৰ বা আচলতে কি কয় যিহেতুকে আপোনাক এইবিলাক মানে গীত মাত বা শিকোৱা ধৰি লওক এইবিলাক মানে দেখি থাকোঁ শুনি থাকোঁ দেই কিন্তু এই কথাটো সুধিব লাগে নে নালাগে কিন্তু নাজানো কিন্তু ধৰি লওক হ'লেও মানে প্ৰত্যেকৰ গুৰু থাকে বুলি কয় হয় নহয় ধৰি লওক আপুনি মানে গুৰুৰ পৰা শিকিছেনে নে নিজে নিজে শিকিছে কিছুমানবিলাক মই গুৰুৰ পৰাই লৈছোঁ প্ৰথমটো মই গুৰুৱে শিকালে তাৰপিছত নিজৰ যিবিলাক মানে অভিজ্ঞতা হেৰি মানে নিজে কিছুমান মানে আনি নিজে শিকিছোঁ কিছুমান আচ্ছা তো মই অনুৰোধ কৰিছোঁ এই দাদাৰ লগত যদি আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে যদি হৰিনাম যদি শিকিব বিচাৰে ধৰি লওক যিহেতুকে বিহু যদি শিকিব বিচাৰে এই দাদাৰ লগত যোগাযোগ কৰিব দাদা আপোনাৰ ফেচবুকটো কি বুলি আছিল জন গগৈ বুলি আছে তো মই স্ক্ৰীণত লগাই দিছোঁ হয় আপোনালোকে দেখিবলৈ পাইছে মই এইটো স্ক্ৰীণত লগাই দিছোঁ তো আপোনালোকে গৈ দাদাৰ লগত মানে ধৰি লওক যদি শিকিব বিচাৰে যদি মানে আপোনালোকে যদি আগ্ৰহী দাদাক পেজটো ফ'ল' কৰিব ফেচবুকটো ফ'ল' কৰিব মানে মেছেজ কৰিব মেছেজ কৰি আপোনালোকে যোগাযোগ হৈ ল'ব আপোনালোকে দাদাৰ পৰা এইখিনি মই কথা এটা কৈ দিছোঁ কওক নেগেৰা নাম বেলেগ বস্তু হয় আৰু দিহা নাম বেলেগ বস্তু হয় হৰি নাম বা শ্ৰৱণ কীৰ্তন হয় এইবিলাক বেলেগ আচলতে মই এইখিনিতে কৈছোঁ আচলতে মই মানে এইবিলাক মানে নাজানো কিন্তু দেই হ'লেও মই হৰি নাম বা নেগেৰা নাম মানে কি বুলি কৈছোঁ কিন্তু আপুনি ভালছে বুজাই দিয়ক নহ'লে দৰ্শকে মানে মোক দুখিবতো এতিয়া মানে কি হ'ল যিটো এক চাপৰিৰ পৰা আৰম্ভ কৰে সেইটো হ'ল দিহা নাম আৰু দিহা নামটো প্ৰায় উপদেশমূলক হ'ব লাগে আচ্ছা আৰু ইয়াত দিহা নামটো 3টা লয়ত হয় আচ্ছা বিলম্বিত মধ্য আৰু দ্ৰুত লয়ত হয় আচ্ছা আৰু এক চাপৰিৰ পৰা আৰম্ভ হয় আৰু সেই দিহা নাম প্ৰায় প্ৰতিযোগিতাত আজিকালি দেখা যায় আৰু যিবিলাক হ'ল নেগেৰা নাম সেইবিলাক কোনো উপদেশ বা কিবা বুলি নহয় তাত কিছুমান চৰিত্ৰ গায় আৰু ডাইৰেক্ট 3টা চাপৰ পৰা আৰম্ভ কৰে
যেনে মধ্যলয়ৰ পৰা আৰম্ভ কৰে সেইদিনা আৰু তাত মানে দেহ বিচাৰ কিছুমানবাৰ কিবা চৰিত্ৰ এনেকৈ সোমাই থাকে সেইবিলাক হ'ল তেনেকুৱা আৰু যিবিলাক আমি শ্ৰৱণ কীৰ্তন বা এনেই হৰিনাম বুলি কওঁ সেইবিলাক মানে চৰিত্ৰও গায় আৰু দিহানামৰ কিছুমান ভৰাই এই তেনেকুৱাবিলাক গায় আৰু সেইবিলাকে হ'ল শ্ৰৱণ কীৰ্তন বা হৰিনাম এইবিলাক বুলি তেনেকৈ কয় তো মানে বহুত মানে ভাল কথা এটা জানিবলৈ পালোঁ যিহেতুকে মই একদম নাজানিছিলোঁৱে তো মই জনাৰ লগতেও তো ধৰি লওক আপোনালোক কিছুমানৰ নাজানিছিলতো তো মোৰ লগতে আপোনালোকেও জানিব পালে ঠিক আছে তো মই আপোনালোকক ক'লোৱে ফেচবুক পেজটো দিলোঁৱে এই পেজটোত গৈ ফ'ল' কৰিব দাদাৰ লগত যোগাযোগ কৰিব দেই তো আৰু মানে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ দেই দাদা বিহু এফাকি কিন্তু লাগিব দেই বিহু এফাকি যদি নহ'লে মানে আধৰুৱা হৈ ৰ'ব দেই বিহুটো মানে হেৰি মই এতিয়া টানিবলৈ বিহু ওপৰত টানিব লাগে যে অলপ কাহটো আহি আছে আৰু মাতটো অলপমান ভাগি আছে আপুনি মানে কেনেকৈ কি পায় এনে মানে বিহু ফাঁকি টানিবলৈ গ'লে লাজহে পাম নিচিনা লাগিছে মানে মই এইখিনিতে কৈ দাদা মানে অলপ মানে দেহাটো অলপ মানে অসুস্থ হৈ আছে দেই ভুল নুবুজিব দেই কিন্তু অসুস্থ হৈ আছে যদিও যোনকেইটা কণ্ঠৰে হৰিনাম গালে মানিব লাগিব তো সেইকাৰণে লাষ্টত অনুৰোধটা কৰিছোঁ মানে বিহু এফাকি লাগিব মানে যিটো বিহু শিকাই থকা মানুহটো বিহু এফাকি নহ'লেতো কিবা আধৰুৱা হৈ ৰ'ব দেখোন চিন্তা বিহু এফাকি লাগিব দেই নহ'ব আপুনি যি গায় চিৰিপ কৰি কাপোনো ধুই আছিলা মাৰানো বৈ আছিলে এটা পদূলি মূৰতে হুহুৰি মই বজালো টিলিঙা মই বজালো ওলাই আহি নিদিলা ধন্যবাদ দেই জুনিদা বহুত ধন্যবাদ জানিছোঁ তো দাদা মানে ধৰি লওক মোৰ ঘৰলৈ আহিলে অলপ মোকো সময় দিলে যিহেতুকে মই ক'লোঁ বোলো এটা ভিডিঅ' এটা প্ৰস্তুত কৰোঁ আৰু অসমবাসী ৰাইজক মোৰ চেনেলৰ যোগেদি অলপ চিনাকি এটা কৰাই দিওঁ বোলো তো সেই বুলিয়ে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ তো দাদা এইকণ সময় দিয়াৰ বাবে বহুত ধন্যবাদ জনাইছোঁ দেই অসমবাসী ৰাইজক আপুনি মোৰ চেনেল যুগৰ বা কিবা যদি ক'ব বিচাৰে ধৰি লওক মানে আপুনি মানে ক'ব পাৰে মই কিনো ক'ম দেখিছে আপোনালোকে বিকাশ বক্সাৰ চেনেলটো আপোনালোকে চাই আছে গতিকে ভিডিঅ'সমূহ আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব মইনো মোৰ ফালৰ পৰা মই সিমানেই ক'ম আৰু মোক এইকণ সুবিধা দিয়াৰ কাৰণে মই বিকাশ বক্সাক মই ধন্যবাদ আৰু এটা কথা এইখিনি পাহৰি গৈছিলোঁ দেই আমাৰ দাদা ভাগৰ এটা ইউটিউব চেনেল আছে মই একদম পটককৈ পাহৰি গৈছিলোঁ দেই দাদা ভাগৰ এটা নতুন ইউটিউব চেনেল আছে তো আপোনালোকক মৰম দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ মই ডিছক্ৰিপশ্যনত দাদা ভাগৰ লিংকটো মই ধুনীয়াকৈ লগাই থৈছোঁ তো আপোনালোকে গৈ চাবগৈ কিন্তু দেই মানে যেনেদৰে এতিয়া মোৰ লগত যেনেদৰে গীত মাতসমূহ গাই শুনোৱালে তো তেনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আপোনালোকে চাবলৈ পাব দাদা ভাগৰ চেনেলটো কিন্তু চাবলৈ নাপাহৰিব দেই মই অনুৰোধ কৰিছোঁ তো লগতে চেনেলৰ নাম কি আছে আপোনাৰ মুখে এইটো মোক এজনে সহায় কৰি দিছে বিকাশে সহায় কৰি দিছে আৰু বিকাশক মই এদিন ক'লোঁ যে ময়ো হৰিনামত কিছুমান ঘূৰি ফুৰোঁ গতিকে মোকো এনেকুৱা এটা চেনেল খুলি দিব লাগে তেতিয়া এজনে ক'লে আপুনি নিশ্চয় আপোনাক মই সহায় কৰিম সহায় প্ৰত্যেক মুহূৰ্ততে আপোনাৰ কাৰণে আছোঁ সেই গতিকে তেখেতে খুলি দিছে আজি 3-4 দিন হৈছে খোলা অৱশ্যে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ নহ'ল কেনেধৰণে খুলিলে তথাপিতো যেনিবা আজি মই কৈ দিছোঁ এজনে মোক ইউটিউব চেনেলটো খুলি দিছে আৰু চেনেলটোৰ নাম হ'ল এম জন গগৈ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি ল'ব তো আপোনালোকক ক'লোৱে দাদা চেনেলটো চাবগৈ হয় বাৰু দাদা ঠিকে কৈছে দাদাক চেনেলটো ময়ে খুলি দিছোঁ মানে দাদাক কৈছোঁ দাদা ইমান মানে অভিজ্ঞতা আছে ইমান মানে এইবিলাক জানে মানে সেই কথাটো মানে ধৰি লওক দেই বেলেগত মানে মঞ্চতে গাই গৈ মানে ধৰি লওক দেখা পোৱা যায় কিন্তু আজিকালিতো চবৰে হাতত এটা মাধ্যম থাকে তো সেইকাৰণে মই ক'লোঁ দাদা এটা চেনেল খুলি লওক আৰু মই দাদাক কৈ আছোঁ সদায় ভিডিঅ' দিব বোলো আপুনি ক'ব লাগিব আপুনি সদায় কেলৈ ভিডিঅ' দিয়ে এইটো কওকচোন সদায় মানে তেনেকৈ দিব নাজানো যে মই নতুনকৈ খুলিছোঁহে এতিয়া কেনেকৈ ক'ত কেনেকৈ ধৰণে দিয়ে লাহে লাহে শিকিলেহে হ'ব তাৰপিছতহে মই তাৰমানে পঠিয়াই থাকিম মই দাদাক কৈছোঁ
ভিডিঅ' কিন্তু সদায় দিব লাগিব এটা চেনেল যদি গ্ৰ' কৰিবলৈ হ'লে বা এটা চেনেল যদি ভালছে চলাই হেৰি কৰিবলৈ তো সদায় ভিডিঅ' দিব লাগিব তো আপোনালোককো কৈছোঁ আপোনালোকে যদি এনেকুৱা ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ লগত যদি জড়িত আছে এক্টিভ থাকিব লাগিব এক্টিভ থাকিলেহে আপোনালোকে তাত ৰিজাল্টটো অলপ ছাকচেছ হ'ব ভাল পাব তো এখন দাদাই কৈছোঁ দাদা সদায় ভিডিঅ' দিব বোলো আৰু মই এইখিনিতে জ্ঞাতৰ্থে কৈ দিছোঁ যদি কোনোবা ব্যক্তি বা ধৰি লওক যোনে নহওক কিয় যদি এইবিলাক ক্ষেত্ৰত যদি আগ্ৰহী যেন ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত যদি কাম কৰিবলৈ যদি বিচাৰে মই মানে আপোনালোকক কৈছোঁ যেন মই আপোনালোকক যিমান পাৰোঁ নিস্বাৰ্থভাৱে সহায় কৰিম মই কথা দিলোঁ আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আপোনালোকক মই নিস্বাৰ্থভাৱে সহায় কৰিম কিন্তু আৰু এটা কথা আকৌ দেই মানে ধৰি লওক এইটো নিজৰ মানে হেৰিটো লাগিব দেই আগ্ৰহটো লাগিব যদি আগ্ৰহ নাথাকে যিমান ক'লেও কাম নাই আৰু এনেকুৱা এটা বস্তু দেই যদি আপুনি চেনেল এটা খুলিছে দেই আপুনি সেই চেনেলটোত কি কাম কৰিব সেই কামটো কিন্তু প্ৰথম বাছনি কৰিব লাগিব সেই আপুনি চেনেলটোত কি কাম কৰিব আগতে বাছনি কৰিব লাগিব আৰু যাতে সেই কাম যোনখিনি কৰিব নহয় ন আপুনি গোটেই লাইফটো যাতে সেই কামখিনি কৰি থাকিলেও সেই কামখিনি শেষ হৈ নোযোৱা হ'ব লাগিব নিজে ভাবি চাব লাগিব যে মই কেনেধৰণে মই আচৰিত কাম এটা আনকমন এটা মই কৰি দেখুৱাব পাৰোঁ সেয়াই হ'ল ইউটিউব চেনেল আৰু সকলোৱে আদৰি ল'ব সেইটোৱে মানে ধৰি লওক এতিয়া কিছুমানে ধৰি লওক দেখাক দেখি কয় দেই ধৰি লওক তাৰ মানে কণ্টেণ্ট নাইকিয়া হৈ থাকে সেইটো হ'লে নহ'ব সি লাইফ টাইমৰ কাৰণে মই কি কৰিম এইটো মোৰ মানে ভৱিষ্যতলৈ এইটো শেষ কেতিয়াও হৈ নাযায় তেনেকুৱা ধৰণে কামখিনি কৰিবলৈ আগবাঢ়ি আহিব লাগিব আনক দেখি নহয় নিজে জানিব লাগিব এতিয়া দাদাই যেনেদৰে এতিয়া এই জগতখনৰ লগত মানে হৰিনামৰ জগত বুলি কৈছোঁ দেই কেনেধৰণে মানে বা অতীজৰ পৰা আমি সৰু পৰাই মানে দাদা মানে এইবিলাক শুনি আহিছোঁ তই সৰু পৰা জানোৱে তই সেইকাৰণে দাদা মানে এটা মই এইটো ধুনীয়াকৈ খুলি দিছোঁ আৰু চিন্তা কৰিব নালাগে মই কৈছোঁ দাদাক সদায় ভিডিঅ' দিব কৈছোঁ প্ৰত্যেক মুহূৰ্ততে টেনশ্যন ল'ব দৰকাৰ নাই মই যিমানখিনি মই পাওঁ মানে ইমানো মানে পাওঁ বুলিও কোৱা নাই মই যোনখিনি মই পাওঁ যোনখিনি মই জানো সেইখিনি মানে A to Z মানে পূৰা শিকাই দিম টেনশ্যন ল'ব দৰকাৰ নাই একদম নিশ্চিন্ত থাকক ঠিক আছে তো ভিডিঅ'টো দীঘলে হৈ গ'লগৈ তো আপোনালোকে ডাইৰেক্ট নধৰিব মানে কথা পাতি থাকিলে ওলাই গৈ থাকেতো যিহেতুকে মানে কথা আহে অহা নাই ওলাই গৈ থাকে ভিডিঅ'টো দীঘলীয়া হ'ল তো ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ ঠিক আছে তো কথা দিছোঁ নেক্সট হেৰি নেগা লৈ পিনে হয় নাই আপোনাক কথা দিছোঁ তো খালি ভিডিঅ'টো দাদাৰ কাৰণে শ্বেয়াৰ এটা কৰি দিয়ক লাইক এটা কৰক দাদাৰ কাৰণে ভাল কমেণ্ট এটা কৰক ধন্যবাদ জয় আই অসম।